কংগ্ৰেছ দলৰ সংগঠনটোক শক্তিশালী কৰাই নহয়, সাধাৰণ মানুহৰ যিখিনি অধিকাৰ আছে, যিসকলক অন্যায়ভাৱে সামাজিক ন্যায়ৰ পৰা এই বিজেপি দলৰ চৰকাৰে আৰু বিজেপি দলৰ চৰকাৰৰ লগত যিসকল চৰকাৰী বিষয়াই সহযোগ কৰি বহু প্ৰকাৰে আমাৰ মানুহবিলাকক বঞ্চিত কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো তেওঁলোকে প্ৰণালীগতভাৱে চলাই আহিছে। আজি এই সভাখনত আমাৰ সকলোৰে সৌভাগ্য যে অসমৰ কংগ্ৰেছ বিধায়িনী দলৰ যিজন দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি আমাৰ মাজত আছে। আমাৰ মাজত ধুবুৰীৰ সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আছে। আমাৰ মাজত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঠিওৱা এটা শক্তিশালী প্ৰতিনিধি দল আছে। আমাৰ সাধাৰণ সম্পাদক জে.পি. দাস আছে, আমাৰ শ্ৰী লস্কৰ ডাঙৰীয়া আছে, শ্ৰী আনোৱাৰ হুছেইন ডাঙৰীয়া আছে, আমাৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে হেপী গগৈ আছে, ডক্টৰ হাৰুণে আপোনালোকক ক'লেই। মহিলা কংগ্ৰেছৰ পৰা প্ৰতিনিধিও আহিছে, আমাৰ মতিউৰ ৰহমান আছে আৰু আমাৰ বেলেগ বেলেগ সকলো আছে, আমাৰ এম.এল.এ. আসিফ নাদাৰো আছে। আমি সকলো সমবেত হৈছোহি। আপোনালোক সকলো মোৰ পৰিয়ালৰ সদস্য আৰু আমি সকলো সহকৰ্মী, গতিকে মই আপোনালোকক সকলোকে শুভেচ্ছা জনাইছো। এই যে সময় সলনি হৈছে সেই কথা আপোনালোকে ভালকৈ বুজি পাইছে। যেতিয়াৰ পৰা বিজেপি দলৰ চৰকাৰ দিল্লীত বহিলে, নৰেন্দ্ৰ মোদী 2014 চনৰ পৰা আহি পেলাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, আমাৰ 2016 চনৰ পৰা বিজেপি দলৰ চৰকাৰ অসমত হ'ল, তেওঁলোকে প্ৰণালীগতভাৱে চিষ্টেমেটিকেলি এনেকুৱা ধৰণৰ কাম কিছুমান কৰি আহিছে, যিবিলাক কামে এতিয়া সাধাৰণ মানুহৰ যিটো অধিকাৰ, গণতান্ত্ৰিক যিটো অধিকাৰ, সেই অধিকাৰ এফালৰ পৰা তেওঁলোকে বঞ্চিত কৰিব খুজিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া গুজৰাটৰ চিফ মিনিষ্টাৰ হৈ থকা অৱস্থাত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ আহিলে, তেওঁ ডাঙৰ ডাঙৰ উদ্যোগপতি পুঁজিপতিবিলাকৰ লগত হয়তো এখন চুক্তি কৰিলে যে তোমালোকে মোক সহায় কৰা, তোমালোকক আৰু সোণৰ দুখলৰে আৰু বেছি ধনী আৰু সম্পদশালী কৰিম, কিন্তু দুখীয়া মানুহবিলাকক যিবিলাক মানুহ সেইবিলাকক ঠগিব লাগিব, তেওঁলোকক আগুৱা কৰিব লাগিব, তাত তোমালোকে সহায় কৰা। আৰু 2014 চনত মোদী ডাঙৰীয়াই যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া কিন্তু হিন্দু মুছলমানৰ কথা কৈ পেলাই 2014 চনত তেওঁ প্ৰধানমন্ত্ৰী হ'বলৈ অহা নাছিলে। তেওঁ প্ৰথমতে কি কৈছিলে যে তোমালোকে কংগ্ৰেছৰ শাসন দেখিছা, আমি কংগ্ৰেছৰ শাসনতকৈ বহুত বেছি ভাল শাসন দিম, আচ্ছে দিন আয়েগা, হয়নে নহয়? চাৰিওফালে প্ৰতিশ্ৰুতি দিলে, সবকে ক'লে যে তোমালোকৰ জীৱনৰ গোটেই গতিয়ে আমি সলনি কৰি দিম। উত্তৰ পূৰ্বাঞ্চললৈ আহি পেলাই ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকক আমি হীৰা জহৰতৰ দৰে চকচকাই তুলিম। এনেকুৱা এটা ধাৰণা দিলে আমাৰ দুখীয়া সৰ্বসাধাৰণ ৰাইজক যে কংগ্ৰেছে কি দিছে। গতিকে বিজেপিৰ আমোলাত আমাৰ পুখুৰীৰ পানীবিলাক একেবাৰে গাখীৰেৰে উপচি পৰিব, ৰাস্তাবিলাক একেবাৰে সেন্দুৰীয়া সোণৰ ৰাস্তা হ'ব বিজেপিৰ দিনত। মানুহে সেইকাৰণে 15 লাখ টকা দিম বুলি ক'লেই চবৰে বেংকৰ একাউণ্টত, গতিকে মানুহবিলাকে চবেই ভোট দিলে আৰু প্ৰধানমন্ত্ৰী হ'ল। কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আপোনালোকে পুৰাণৰ এটা সাধু শুনিছে চাগে, নীলা শিয়ালৰ সাধু। ছদ্মবেশ ধৰি প্ৰথমতে নিজৰ আসনখন লৈ লোৱাৰ পিছত আচল স্বৰূপটো উলিয়াবলৈ আৰম্ভ কৰে। এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, বিজেপি হোৱাৰ পিছত লাহে লাহে তেওঁলোকৰ ভিতৰৰ যিটো তেওঁলোকৰ দানৱীয়তা সেইটো প্ৰকাশ পাবলৈ আৰম্ভ কৰিলে। আগতে ভাৰতবৰ্ষত দেশ স্বাধীন হোৱাৰ পাছত কংগ্ৰেছ দলত থাকোতে, কংগ্ৰেছ দলৰ শাসনত কেতিয়াও মানুহক হিন্দু মুছলমান, এই অসমীয়া বঙালী, ভাষা জাতি বৰ্ণ ধৰ্মৰ নামত মানুহক বিভাজন কৰি দুখীয়া মানুহবিলাকক আৰু দুখীয়া কৰাৰ কাৰণে কংগ্ৰেছ দলৰ শাসনত কেতিয়াও কাম হোৱা নাছিলে। কিন্তু এওঁলোকে কি কৰিলে, লাহে লাহে এই হিন্দু মুছলমান এনেকুৱা কৰিবলৈ আৰম্ভ কৰিলে। আৰু বিশেষকৈ 2016 চনত আপোনালোকে ভালকে জানে, অসমত বিজেপি দলৰ চৰকাৰ হোৱাৰ পিছৰে পৰা তেওঁলোকে গোটেই অসমৰ জনজীৱনখন দুখন দুনিয়াত বিভক্ত কৰিলে।
মুছলমানৰ তেওঁলোকে একেবাৰে টাৰ্গেট হিচাপে ল'লে মুছলমানৰ এখন সৰু দুনীয়া তেওঁলোকে তৈয়াৰ কৰি ল'ব খুজিলে গোটেই মুছলমান মানুহখিনি তাত ভৰাই দিলে আৰু অনা মুছলমান মানুহবিলাকক এখন ডাঙৰ দুনীয়া তেওঁলোকে তৈয়াৰ কৰিব আৰু দুইখন দুনীয়াৰ মাজত হিংসা বিদ্বেষ ঘৃণাৰ এনেকুৱা এটা ৰাজনৈতিক বিশ্বাস তেওঁলোকে ছটিয়াবলৈ আৰম্ভ কৰিলে যে মানুহৰ মাজত এতিয়া যিবিলাক মৌলিক সমস্যা আছে যিবিলাক সমস্যা লৈ পেলাই কেতিয়াবা আমাৰ শাসনকালত আন্দোলন হৈছে আজিকালি মানুহে সেইবিলাক বিষয়ে আন্দোলন নকৰে কাৰণ আজিকালি মানুহে হিন্দু মুছলমান এইবিলাক লৈ ব্যস্ত হৈ থাকে কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনে বিজেপিয়ে অকল সেইবিলাক কথাই কৈ থাকে সেইবিলাক কথা কৈ বিশেষকৈ এই মুছলমান লোকসকলক এই চৰকাৰে ঠিক বক্সাৰসকলে যে প্ৰেক্টিচ কৰে বেগ বুলি কয় গুচিয়াই থাকে যে মাটিৰ বস্তা তেনেকুৱা হিচাপে তেওঁলোকে মুছলমানসকলক টাৰ্গেট কৰিছে সদায় এটা টাৰ্গেট হিচাপে লয় 2019 লোক 2014 চনতে প্ৰধানমন্ত্ৰী হ'ল 2019 লোকসভা নিৰ্বাচনৰ আগে আগে পুলৱামা হ'ল আপোনালোকে জানে নহয় ইলেকশ্যনৰ আগতে হ'ল পুলৱামা তেনেকুৱা দেখুৱালে যে পাকিস্তানৰ সন্ত্ৰাসবাদী আহি পেলাই একেবাৰে আমাৰ সৈন্য বাহিনীৰ লোকক মাৰিলে পিছত ওলালে যে পুলৱামাটো বোলে পাকিস্তানৰ পৰা হোৱা নাই আমাৰ নিজৰে ইয়াৰ পৰা হয়তো চৰকাৰী পক্ষৰ সহযোগত সেইটো অভিযোগ তেনেকুৱা ধৰণৰ হৈছে গতিকে আবেগ এটা সৃষ্টি কৰি পেলাই মানুহক সদায় দেশক প্ৰেম এটা কিবা ধৰণৰ এটা জোৱাৰ আবেগিকভাৱে তেওঁলোকে সদায় নিৰ্বাচনৰ পৰ্যায়লৈ পাৰ হ'বলৈ চেষ্টা কৰে আৰু এইবিলাক এটা এটাকে কৌশল যেতিয়া লাহে লাহে ফুটা হৈ যায় তেতিয়া নতুন কৌশল তেওঁলোকে অৱলম্বন কৰে কিন্তু আজিৰ দিনত ৰাহুল গান্ধীয়ে এই কথাটো গোটেইটো উলিয়াই দিয়ে যে তেওঁলোকে এটা এটাকে যিবিলাক ৰাজনৈতিক কৌশল আৰম্ভ কৰি আহিছে সেইবিলাকৰ আটাইতকৈ শেহতীয়াটো হ'ল অসমত হ'ল এইটো উচ্ছেদৰ ৰাজনীতি আৰু গোটেই ভাৰতবৰ্ষত হ'ল ভোট চুৰি এতিয়া মই আপোনালোকক এইটো কথাই ক'ব খোজো আপোনাক প্ৰত্যেকজনে কংগ্ৰেছৰ এজন এজন শক্তিশালী সৈনিক এই মোৰ সন্মুখত যিখন টেবুল আছে এই টেবুলত 4টা খুঁটা আছে এই 4টা খুঁটাৰ ওপৰত টেবুলখন আছে এই টেবুলত আমি কাম কৰো এই টেবুলখনে ভাৰতৰ গণতন্ত্ৰ যি গণতন্ত্ৰ বি.আৰ. আম্বেদকাৰ কংগ্ৰেছৰ শাসনকালত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী থকা অৱস্থাত সংবিধান প্ৰস্তুত কৰিছিলে তাত আমাৰ অসমৰ প্ৰতিনিধিসকলে গৈছিলে বি.আৰ. আম্বেদকাৰ সভাপতি আছিলে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ গৈছিলে ভীমপৰ দেউৰী গৈছিলে মেঘালয়ত আগতে মেঘালয়ত আছিলে কেপ্টেইন উইলিয়ামছন চাংমা আছিলে এনেধৰণে ব্যক্তিসকল গোটেই দেশৰ পৰা গুণী-জ্ঞানী ব্যক্তিসকলে লগ লাগি পেলাই আমাৰ দেশৰ সংবিধান প্ৰস্তুত কৰিছিলে সংবিধানে কি ব্যৱস্থা ল'লে অতি দূৰদৰ্শীভাৱে আমাৰ দেশত ৰজা শাসন নাথাকিব আমাৰ দেশত স্বেচ্ছাচাৰী একত্ৰবাদী ডিক্টেটৰশ্বিপ নাথাকিব আমাৰ দেশত কি থাকিব 5 বছৰৰ মূৰে মূৰে শাসন চলিব গণতান্ত্ৰিকভাৱে নিৰ্বাচন হ'ব চৰকাৰ হ'ব আৰু এই গণতন্ত্ৰই 4টা খুঁটাৰ ওপৰত বৰ্তি থাকিব প্ৰথম খুঁটাটো হ'ল যে ৰাজ্যে নিৰ্বাচন কৰি পেলাই ৰাজ্যখনৰ বিধানসভালৈ এমএলএ পঠিয়াব যেনে আমাৰ আসিফ নাজাৰ আছে বেলেগ বেলেগ আমাৰ এমএলএ সকল আছে তেওঁলোকে বিধানসভাত গৈ এমএলএ হিচাপে লগ লাগি পেলাই তেওঁলোকে আইন প্ৰস্তুত কৰিব মোক আপোনালোকে নিৰ্বাচন কৰি দিল্লীলৈ পঠিয়াইছে ৰকিবুল হুছেইনক দিল্লীলৈ পঠিয়াইছে সাংসদ হিচাপে দিল্লী এই আমি আইন প্ৰস্তুত কৰো আমি আলোচনা ডিবেট ডিসকাশন কৰি পাৰ্লিয়ামেণ্টত সেইটোৱে নিয়ে আইন এখন প্ৰস্তুত কৰিব কিন্তু আইনখন ৰূপায়ণ কৰিব কোনে বিধানসভাত বা পাৰ্লিয়ামেণ্টত যিটো দলৰ সংখ্যা ভিক্ষতিকে তেওঁলোকে চৰকাৰ কৰিব গতিকে এই টেবুলখনৰ মূল খুঁটাটো হ'ল আমাৰ লেজিসলেচাৰ যিটো বিধায়নী যিটো শক্তি সেইটো হ'ল এটা খুঁটা 2 নম্বৰ খুঁটাটো হ'ল এক্সিকিউটিভ যিসকলে দায়িত্ব পায় দেশৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী বা মিনিষ্টাৰ কাউন্সিল গোটেই দেশৰ শাসন ব্যৱস্থা বা অসমত হ'লে মুখ্যমন্ত্ৰী যিটো এক্সিকিউটিভ বুলি কোৱা হয় গতিকে মূল দুটা খুঁটা হ'ল এটা লেজিসলেচাৰ এটা হ'ল এক্সিকিউটিভ 3 নম্বৰ খুঁটাটো হ'ল যদি এক্সিকিউটিভে এই যে কাৰ্যবাহী ধৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যেতিয়া সাধাৰণ মানুহক যেতিয়া অন্যায় কৰিব যেতিয়া তেওঁলোকে নিয়মাৱলী ভুলভাৱে যিখন সংবিধানে ধৰিব দিছে যে এইখিনি নিয়ম মতে আমাৰ দেশৰ চৰকাৰ চলিব শাসন ব্যৱস্থা চলিব সেই নিয়মাৱলী যদি দেশৰ চৰকাৰে যদি উলংঘা কৰে
বা ভুলভাৱে ব্যাখ্যা কৰে বা ভুলভাৱে আমাৰ সাধাৰণ মানুহৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই অধিকাৰ যদি তেওঁলোকে কাঢ়ি ল'বলৈ চেষ্টা কৰে এই এক্সিকিউটিভে তেতিয়া আমাৰ মানুহে কি কৰিব কলৈ যাবতো লাগিব গতিকে সংবিধানে ব্যৱস্থা কৰিলে যে সেইটো জুডিচিয়াৰলৈ যাব ন্যায়পালিকালৈ আমি হাইকোৰ্টলৈ যাম বা আমি আমাৰ জিলাৰ কোৰ্টলৈ যাম বা হাইকোৰ্টলৈ যাম বা সুপ্ৰিম কোৰ্টলৈ যাম কাৰণ আমাৰ বিশ্বাস আছে যে যদি শাসক পক্ষই যদি চৰকাৰে সাধাৰণ মানুহক অন্যায় কৰে তেতিয়াহ'লে তাৰ প্ৰতিধান বিচাৰি পেলাই আমিতো যাব লাগিব ক'ৰবালৈ আৰু আমাৰ ভৰসা আছে সেইটোৱে সংবিধানৰ বিষয় যে জুডিচিয়াৰে জাজসকলে নিৰপেক্ষভাৱে তেওঁ যিটো ভাল বেয়া সকলো বিবেচনা কৰি তেওঁলোকে সংবিধান দিব আৰু সেইকাৰণে ন্যায় ব্যৱস্থাটো তেনেকে আৰু গণতন্ত্ৰৰ আৰু এটা আছে আৰু এটা খুঁটা সেইটো কি সেইটো হ'ল মিডিয়া এই যে খবৰ কাগজ টিভি গণতন্ত্ৰত কৈছে যে আমাৰ সকলোৰে নিজৰ মত প্ৰকাশ কৰাৰ স্বাধীনতা আছে এইটো আমাৰ সংবিধানত আছে আৰু সেইবিলাকৰ জৰিয়তে সেইবিলাকৰ ৰক্ষণাবেক্ষণ দিয়ে কাম কৰে কোনে যে মিডিয়া এতিয়া আপুনি বিজেপি দলৰ চৰকাৰৰ কাম কাজ চাওক তেওঁলোকে অতি কৌশল লৈ পেলাই এটাকৈ এই গণতান্ত্ৰিক টেবুলখনত ভৰ্তি থকা 4টা খুঁটা এই 4টা খুঁটাকে তেওঁলোকে নিজাববীয়া কৰি তেওঁলোকে এনেধৰণে কাম কৰিছে বিধানসভাত তেওঁলোকৰ সংখ্যাধিক্য হ'ল তেনেকৈ হ'ল কৌশল কৰি অসমত তেওঁলোকৰ চৰকাৰ হ'ল তেওঁলোকৰ দিল্লী চৰকাৰ হ'ল পাৰ্লিয়ামেণ্টত তেওঁলোকৰ সংখ্যাধিক্য আছে বিধানসভাত তেওঁলোকৰ চৰকাৰ অসমত আছে তেওঁলোকৰ চৰকাৰ দিল্লীত আছে আৰু তেওঁলোকে কি কৰিছে এতিয়া বাকীকেইটা খুঁটা তেওঁলোকৰ নিজাববীয়াকে কৰিবৰ কাৰণে তেওঁলোকে সিন্ধি খানি পেলাই যেনেকে ঘূৰে খায় সেইবিলাক ফুপুলা যিবিলাক সংবিধানে ব্যৱস্থা দিছিলে আমাৰ সংবিধানে এটা চেক এণ্ড বেলেঞ্চেছ বুলি এটা নীতি আছে যে যদি কাৰ্যবাহীয়ে যদি কিবা দুষ্কাৰ্য কৰে সেইবিলাক শুধৰাবৰ কাৰণে জুডিচিয়াৰী আছে কিন্তু RSSে কি কৰিছে তেওঁলোকে মনে মনে ৰাতি প্ৰায় 8 বছৰ মানৰ পৰা 10 বছৰ মানৰ পৰা RSSৰ মানুহবিলাকক তেওঁলোকে কি কৰিছে হাইকোৰ্টত জাজ কৰি পঠিয়াইছে সুপ্ৰিম কোৰ্টত জাজ কৰি পঠিয়াইছে যাতে এই বিজেপিয়ে যিবিলাক কাম কৰে সেইবিলাকো যাতে জুডিচিয়াৰীৰ পৰা যাতে সাধাৰণ মানুহে যাতে ন্যায় নাপায় সেইটো এটা তেনেকে কৰিছে আজিকালি বহুত ধৰণৰ ৰায় আজিকালি আদালতৰ ওপৰত মই সব জাজৰ কথা কোৱা নাই কিন্তু তেওঁলোকে বহুত পৰিমাণে তেওঁলোকে সক্ষম হৈছে যে তেওঁলোকে এনেধৰণে হিন্দী খানি পিছ নোৱাৰেদি আমাৰ যিটো ন্যায়পালিকাক তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে চেষ্টা কৰিছে নিজৰ পক্ষত দিবৰ বাবে কিন্তু আৰু মেডিয়া আজি সাধাৰণ মানুহৰ দুখ দৰসা আমি কথা কৈছো আপুনি কথা কৈছে সেইবিলাকক প্ৰচাৰ কৰিবলৈ সাধাৰণ মানুহৰ মাজত এটা জনমত কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা কোনে পালন কৰে এই নিউজ পেপাৰ টিভি এইবিলাকে এতিয়া গোটেই নিউজ পেপাৰ টিভিৰ মালিকবিলাকক পইচা পাতি দি বিজেপি দলে নিজৰ পক্ষত ল'ব আজি এই অৰ্ণৱ গোস্বামী জাতীয় এইবিলাক দিল্লীৰ যিবিলাক টিভি চেনেল সকলোৱে জানে যে মোদীয়ে কি কয় মোদীকে প্ৰশংসা কৰে মোদীৰ কথা কয় কংগ্ৰেছে যদি কোনোবাই কৰে আপুনি যদি কাৰোবাক কৰে আপোনাক পাকিস্তানী বনাই দিব আপোনাক দেশদ্ৰোহী বনাই দিব আপোনাক দেশৰ শত্ৰু বনাই দিব আৰু গোটেই মেডিয়াৰ যিটো নিৰপেক্ষ লোক যিটো ভূমিকা সেইটোও নাইকিয়া হ'ল এতিয়া 4টা খুঁটাই বিজেপি আৰু RSSে নিজৰ পক্ষত নিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কিন্তু শেহতীয়া আটাইতকৈ যিটো তেওঁলোকে মুখ্য আঘাত গণতন্ত্ৰৰ ওপৰত কৰিছে সেইটো হ'ল আমাৰ সংবিধানে কৈছে যে আমাৰ দেশততো ৰাজনৈতিক দল বহুত থাকিব ৰাজনৈতিক দলে বেলেগ বেলেগ ৰাজনৈতিক দলৰ বেলেগ বেলেগ মতবাদ থাকিব 5 বছৰৰ মূৰে মূৰে আমি নিৰ্বাচনত আমি বিজেপিও থাকিব কংগ্ৰেছো থাকিব এতিয়া সংবিধানে ক'লে যে এখন নিৰ্বাচনী আয়োগ হ'ব এই নিৰ্বাচনী আয়োগখন নিৰপেক্ষ এই নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে বিজেপিয়ে হওক কংগ্ৰেছেই হওক AGPয়ে হওক বা বেলেগ বেলেগ দলেই হওক নিৰ্বাচন যাতে কোনো ৰাজনৈতিক দলৰ পক্ষত যাতে নিৰপেক্ষভাৱে যাতে ৰূপায়ণ কৰিব পাৰে নিৰ্বাচনী প্ৰক্ৰিয়া সেইকাৰণে নিৰ্বাচন ব্যৱস্থাটো পৰিচালনা কৰিবৰ বাবে নিৰ্বাচন আয়োগ আৰু আমি সকলোৱে ভৰসা কৰোঁ যে আমি গণতন্ত্ৰত যদি এয়া ভোট দিব ভোটৰ পিছত যিখন চৰকাৰ গঠন হ'ব
কাৰ চৰকাৰ গঠন হ'ব কিন্তু নিৰপেক্ষভাৱে সাধাৰণ মানুহৰ ভোটৰ ওপৰত বিবেচনা কৰি পেলাই নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে গোটেই নিৰ্বাচন পৰিচালনা কৰিব কিন্তু বিজেপিয়ে এতিয়া কি কৰিলে RSSে কি কৰিলে এতিয়া নিৰ্বাচন আয়োগকো তেওঁলোকে নিজৰ পকেটত সোমাই ল'বলৈ চেষ্টা কৰিলে আৰু আজি সেইটো ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে যে তেওঁলোকে এটাৰ পিছত এটা কৌশল কৰি পেলাই গণতন্ত্ৰত যেনেকে তেওঁলোকে মষিমূৰ কৰিছে সাধাৰণ ভোটাৰৰ এজন দুখীয়া মানুহৰ এজন খেতিয়কৰ এজন শ্ৰমিকৰ এজন ঠেলাৱালা চলোৱাৰ সৰু সৰু ব্যৱসায় কৰা সৰু সৰু মানুহবিলাক যিবিলাকে ভোট দিয়ে যিবিলাকৰ ভোটৰ বলত চৰকাৰখন গঠন হয় সেইসকলক ঠগবাজ কৰি তেওঁলোকে তেতিয়াই দেখিছে বিজেপি আৰু RSSে হয়তো চাৰ্ট কৰি লৈছে এইটা সমষ্টিত এইখিনি মানুহে কংগ্ৰেছৰ গতিকে এইখিনি মানুহৰ ভোট কৰ্তন কৰিব সেইটো বস্তুৱে তেওঁলোকৰ মূল ধাৰণা আৰু সেইটো বস্তু তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ যোগেদি সেইবিলাক কাম কৰিব খুজিছে আপোনালোকে ডিলিমিটেশ্যন যিটো কৰিলে ডিলিমিটেশ্যনৰ গোটেই নক্সাখন তৈয়াৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই কিন্তু ডিলিমিটেশ্যনৰ যিখন নটিফিকেশ্যন যিখন নটিচ ওলালে সেইখন হিমন্ত বিশ্ব শৰ্মাই কৰিলেতো নহ'ব সেইখন ইলেকশ্যন কমিশ্যনে কৰিলে গতিকে হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা ডিলিমিটেশ্যনৰ নক্সাখন কেনেকৈ মুছলমানৰ আসনৰ সংখ্যা কমাই দিব কেনেকৈ তেওঁলোকে পীযুষ হাজৰিকাই জাগিৰোডত আৰু বেছি ভোট লৈ পেলাই জিকিব পাৰিব অহা বছৰকেইটাত কেনেকৈ তেওঁলোকৰ বিজেপিৰ লোকসকল বেছি জিকিব পাৰিব গতিকে যেতিয়াই দেখিছে যে এইখিনি মানুহে কংগ্ৰেছক ভোট দিয়ে সেইখিনি মানুহক কাটি পেলাই বেলেগ জেগালৈ লৈ গৈছে সেইবিলাকক ঠগিছে আৰু ডিলিমিটেশ্যনৰ নটিফিকেশ্যনটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ প্ৰকাশ কৰিলে ইলেকশ্যন কমিশ্যনৰ কান্ধত বন্দুকটো দি পেলাই বন্দুক উঠাই পেলাই ডিলিমিটেশ্যন এতিয়া আমি ক'ব নোৱাৰো যদি হিমন্ত বিশ্ব শৰ্মাই যদি ডিলিমিটেশ্যনৰ নটিচখন জাৰি কৰিলে আমি আপত্তি কৰিলো যে আদালতলৈ গৈ কিন্তু নিৰ্বাচন কমিশ্যনে যেতিয়া ডিলিমিটেশ্যনৰ নটিচখন দিলে আমিতো ক'ব নোৱাৰো সংবিধানে শক্তি দিছে তেওঁলোকক গতিকে এই যে ডিলিমিটেশ্যনৰ কথাই হওক বা ভোট চুৰিৰ কথাই হওক আজি নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে বিজেপি দলৰ হৈ কাৰণ গোটেইকেইজন নিৰ্বাচনী যিজন আয়ুক্ত সেই আয়ুক্ত দুজন বিবেচনা কৰিবৰ কাৰণে আগতে কি আছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজন মেম্বাৰ আছিলে আমাৰ প্ৰধান দলপতি বিৰোধী দলৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ আৰু দেশৰ প্ৰধানমন্ত্ৰী এই তিনিজনে লগ লাগি পেলাই চিফ ইলেকশ্যন কমিশ্যনাৰজনক নিৰ্বাচিত কৰে এতিয়া এইবাৰ কি কৰিলে তেওঁলোকে আপোনালোকে জানে আইন প্ৰস্তুত কৰি আদালতৰ চিফ জাষ্টিছৰ পৰাই অমিত শ্বাহক সোমোৱাই দিলে এতিয়া অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী লগ লাগিলে আমাৰ ৰাহুল গান্ধীয়ে মিটিঙত গৈ কি কৰিব কাৰণ তেওঁলোকৰ সংখ্যাধিক্য হ'ল তেওঁলোকে এতিয়া চিফ নিৰ্বাচনী যিজন আয়ুক্ত সেইজন নিজৰ ইয়াৰৰ মানুহ ভাত ঘৰৰ মানুহ যিজনে অমিত শ্বাহৰ তলত কাম কৰিছিলে সেইজনক এতিয়া মুখ্য নিৰ্বাচনী আয়ুক্ত পাতিবলৈ দিব আৰু তেওঁ কি কৰিব অমিত শ্বাহে যিটো চুটলিপি দিব সেইটোকে তেওঁ কৰিব আৰু সেইটো কৰি আহিছে কিন্তু কথা এতিয়া ৰাহুল গান্ধীয়ে এইটো গোটেই প্ৰমাণ কৰি দিলে গতিকে ৰাইজ মই আপোনালোকক এইটো কথাই ক'ব খুজিছো যে আমাৰ গণতন্ত্ৰৰ যিটো ভেটি সেই ভেটিটো তৃণমূলত আমাৰ বুথ লেভেলত সাধাৰণ মানুহে ধৰি ৰাখে কংগ্ৰেছ দল মই সদায় কওঁ এডাল বিশাল বটবৃক্ষৰ এতিয়া নৰেন্দ্ৰ মোদীয়ে যে 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ক'বলৈ আৰম্ভ কৰিছিলে যে মানে তেওঁ কৈছিলে যে মই কংগ্ৰেছ মুক্ত ভাৰত কৰিম কৈছিলে নাই কংগ্ৰেছ মুক্ত ভাৰত পাৰিলে যায় কংগ্ৰেছৰ যিডাল শিপা সেইডাল পাতাললৈকে বিয়পি আছে হয় কেতিয়াবা ধুমুহা আহে দুৰ্যোগ আহে কেতিয়াবা গছডাল সামৰি থাকিব পাৰে কেতিয়াবা গছৰ ডাল পাত থাকিব পাৰে কিন্তু কংগ্ৰেছৰ শিপা কোনেও উঠালিব নোৱাৰে আজি যি নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ মুক্ত ভাৰত কৰিম বুলি শ্লোগান দিছিলে 2014 চনৰ পৰা সেইজন নৰেন্দ্ৰ মোদীয়ে এতিয়া পাৰ্লিয়ামেণ্টত ৰাহুল গান্ধীক দেখিলে সৰকে পলাই যায় কাৰণ ৰাহুল গান্ধীৰ সেই আক্ৰমণত তেওঁ পাৰ্লিয়ামেণ্টত দৃষ্টি থাকিব নোৱাৰে গতিকে এই যে কংগ্ৰেছ আজি ৰাহুল গান্ধীয়ে এই যে ভোট চুৰি যিটো কৰিছে সেইটো ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে যে আমাৰ ভোট সাধাৰণ মানুহৰ ভোট কাৰ সাথী কোন কৌশলেৰে সৈতে এই যে SIR বুলি ক'লে ডক্টৰ হাৰুনে সেইবিলাকৰ যোগেদি তেওঁলোকে কি কৰিলে বিভিন্ন প্ৰকাৰে অনিয়ম কৰি পেলাই তেওঁলোকে কি কৰিলে বহুত মানুহৰ ভোট কাটিলে এতিয়া অসমতো
তেওঁলোকে SIR কৰিব খুজিছে SIR কৰি ডিলিমিটেশ্যন কৰি ইতিমধ্যে আমাৰ কংগ্ৰেছ দলে বহুত সমষ্টি তাতে জিকিব নোৱাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰিলে ইলেকশ্যন কমিশ্যনে এইবাৰ তাকে SIR কৰি তেওঁলোকে কি কৰিব তেওঁলোকে এনেকুৱা ধৰণৰ এইখিনি মানুহে কংগ্ৰেছৰ ভোট দিব বোলে জাগিৰোড সমষ্টি এই মানুহখিনি ভোটত কংগ্ৰেছ জিকি আহে বোলে এইখিনি মানুহে সদায় পুৰুষানুক্ৰমে গোটেই বংশানুক্ৰমে কংগ্ৰেছৰ ভোট দিব যে তেওঁলোকক কাটি ৰাখিবলৈ লৈ যোৱা এইবিলাকত লৈ যোৱা আৰু গোটেই কাষ্ট যদি কৰে এনেকুৱাই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন সংকেতে প্ৰমাণ কৰি দিছে আৰু সেইকাৰণে আজি আমি আপোনালোক যে আমাৰ তৃণমূলৰ একোজন আমাৰ বুথ কমিটিবিলাক আছে অসমত এই বুথ কমিটি আমাৰ বুথ কমিটি আছে কোনোবা কমিটিত 10 জন আছে কোনোবা কমিটিত 50 জন থাকিব পাৰে কিন্তু আপোনালোক প্ৰত্যেকজনে আমাৰ কংগ্ৰেছ দলৰ অনুমোদিত স্বীকৃত আপোনালোকৰ সবকেতো দিব নোৱাৰে ডিএলএ কৰি পেলাই গতিকে একোখন বুথ লেভেল কমিটিত আপোনালোকৰ নিজৰ বুথৰ আমাৰ কমিটিত হয়তো কেইবাজন ব্যক্তি আছে তাৰ মাজৰ পৰা কংগ্ৰেছ দলে আপোনাক সিলেকশন কৰিছে আপুনি হ'ব মনত ৰাখিব আপুনি হ'ব অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াৰ প্ৰতিনিধি আপুনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সভাপতি আপুনি হ'ব মৰিগাঁও জিলাৰ সভাপতি পীৰ কুমাৰ কোঁৱৰৰ প্ৰতিনিধি আপুনি হ'ব আপোনাৰ ব্লক কংগ্ৰেছৰ সভাপতিজনৰ প্ৰতিনিধি আপুনি হ'ব আপোনাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিজনৰ প্ৰতিনিধি আৰু আপুনি হ'ব সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ পৰা আপোনাৰ স্বীকৃত আপুনি এজন প্ৰতিনিধি গতিকে আপোনাৰ ওপৰত দলে ভৰসা কৰিছে আপোনালোকৰ প্ৰত্যেকৰে ওপৰত দলে এতিয়া নিৰ্ভৰ কৰিছে এই সংকট কালত এই দুৰ্যোগ কালত যেতিয়া বিজেপিয়ে চৰকাৰী বিষয়াক একাংশক লগত লৈ পুলিচক একাংশ লগত লৈ নীতি নিয়ম চাৰিওফালে ভৰিৰে মোহাৰি পেলাই ইলেকশ্যন কমিশ্যনো তেওঁলোকৰ লগত লগ লাগিছে ঠায়ে ঠায়ে মিডিয়াৰ মানুহবিলাক তেওঁলোকৰ লগত লগ লাগিছে পুলিচ লগ লাগিছে বেলেগ বেলেগ লগ লাগিছে যদি তেওঁলোকক যদি আমি এনেধৰণে তেওঁলোকৰ কামবিলাক কৰিবলৈ দিওঁ তেতিয়াহ'লে অসমত আৰু কেতিয়াও গণতান্ত্ৰিক এই প্ৰক্ৰিয়া কেতিয়াও বাচি নাথাকিব ভাৰতবৰ্ষত বাচি নাথাকিব গতিকে আজি আপোনালোকৰ বহুত দায়িত্ব বাঢ়িলে আগতে এই ডিএলএ আছিলে বুথ কমিটি আছিলে কিন্তু আগতে ইমান গুৰুত্ব আমি হয়তো আমি দিয়াও নাছিলোঁ বা হ'ব পৰা নাছিলে তেতিয়া ডাক্তৰ হাৰুনে কৈছে যে 2004 SIR হ'ল আমি গমেই নাপাওঁ কিন্তু এইবাৰ বিজেপিয়ে যিটো SIR কৰিব তেওঁলোকে কি কৰিব যে আমাৰ মানুহখিনিৰ ভোট কৰ্তন কৰিব বহুত মানুহৰ তেওঁলোকে ভোটাধিকাৰ তেওঁলোকে কাটি দিব আৰু বহুত মানুহক RSSৰ মানুহ বিজেপিৰ মানুহ ছদ্মবেশত আহি পেলাই তেওঁলোকে ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে যে এটা সৰু কোঠালিত য'ত এজন মানুহ শুবলৈ নোতোলে তেনেকুৱা কোঠালিতে 80 জন মানুহৰ নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে এনেকুৱা অসংখ্য উদাহৰণ ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে যে এজন বিজেপিৰ লোকে 4খন ৰাজ্যত 4বাৰ নহয় 6বাৰ তেওঁ ভোটাধিকাৰ কৰিছে যে একেজন ব্যক্তিয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত মোদীক ভোট দিলে একেজন মানুহে বম্বেত গৈ পেলাই বিজেপিক ভোট দিলে একেজন মানুহে গৈ পেলাই হাৰিয়ানাত ভোট দিলে বিজেপি হৈ সেই একেজন মানুহে গৈ পেলাই কৰ্ণাটকত গৈ পেলাই বিজেপিক ভোট দিলে আৰু যে ইলেকশ্যন কমিশ্যনে সুবিধা মতে ডেটবিলাক নিদিয়ে নহয় বোলে ছেপ্টেম্বৰ মাহত ইয়াত হ'ব 10 তাৰিখে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে এইখন ৰাজ্যত হ'ব এইটো সুবিধা দিয়ে যে RSSৰ মানুহে এখন জিলাৰ পৰা সিখন ৰাজ্যলৈ গৈ 10,000 মান মানুহ তেওঁলোকে ঘূৰাই ফুৰে তেওঁলোকৰ হাততো পইচাৰ অভাৱ নাই 10,000 মানুহক এনেকে বিভিন্ন ধৰণে ভোটাধিকাৰ কৰি ওচৰৰ বিভিন্ন মানুহক এই লাফাংগা মানুহবিলাকক আনি পেলাই ভোটাধিকাৰ দি পেলাই তেওঁলোকে বিজেপিৰ পক্ষে ভোট দিয়াবলৈ চেষ্টা কৰে গতিকে এই যে ভোট চুৰি সেইটোক আমি সকলোৱে একেবাৰে অতংগ প্ৰহৰীৰ দৰে আমি ৰক্ষা কৰিব লাগিব যাতে অন্যায় নহয় কাৰণ আপোনাৰ বুথত আপুনি সকলোকে চিনি এই বুথৰ আপোনাৰ এলেকাৰ ভিতৰত পৰিয়ালত কোন কোন আছে নতুন মানুহ কোন আহিছে কোনে 18 বছৰ বয়স প্ৰাপ্ত হৈছে তাৰ নতুনকে ভোটাধিকাৰ পাব লাগে এই গোটেইবিলাক কথা আপোনালোকে এই নীতি নিয়মবিলাক ডাক্তৰ হাৰুনে যিটো কথা কৈছে সেইবিলাক বুজি লওক খৰচী বুজি লওক দৰকাৰ হ'লে আৰু প্ৰশ্ন সোধক কিন্তু মনত ৰাখিব আপোনালোকে এই যে SIR কৰি ইলেকশ্যন কমিশ্যনে আমাৰ সাধাৰণ নাগৰিকৰ ভোট চোৰ কৰি যিটো কৰিছিলে
সেইটো আমি অসমত কেতিয়াও হ'বলৈ নিদিওঁ। তাৰ কাৰণে আপোনালোকে সকলো গতিকে আজি মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। মই কৈছোঁ যে আপোনালোকৰ দায়িত্ব বহুত, কাৰণ সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ আপোনালোক এজন এজনকৈ স্বীকৃত অনুমোদিত, চৰকাৰেও কিন্তু আপোনালোকক স্বীকৃতি দিবলৈ বাধ্য। কাৰণ কংগ্ৰেছ দলে যেতিয়া আপোনাৰ নাম ইলেকশ্যন অফিচত দিছে যে এইজন ব্যক্তি অমুকটো ভোট কেন্দ্ৰৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি, আপোনাক যেতিয়া বেজটো দিব আপোনাক তেওঁলোকে পৰীক্ষা কৰিব পাৰিব, সুধিব পাৰিব যিজন চৰকাৰী বিষয়া বুথ লেভেলৰ BLO বুলি কয়। আপুনি হ'ল বুথ লেভেল এজেণ্ট, BLA, আপুনি প্ৰতিনিধি। কিন্তু চৰকাৰৰ পৰা এজন দিয়ে সেইজন হ'ল বুথ লেভেল অফিচাৰ। গতিকে তেওঁ বিজেপিৰ লগত লগ লাগি পেলাই তেওঁ ইলেকশ্যন কমিশ্যনৰ পৰা দিব তেওঁ, কিন্তু তেওঁ বিজেপিৰ লগ লাগি পেলাই বা বিজেপিৰ BLA লগ লাগি পেলাই তেওঁ যাতে আমাৰ মানুহৰ ভোট কৰ্তন কৰিব নোৱাৰে সেই বস্তুটো আপোনালোকে সুনিশ্চিত কৰিব লাগিব। আৰু চকুৰে চাই সকলো খুটি নাতি বুজি জানি ঠিক ঘৰ দৰে জপিয়াই কৰিব লাগিব, তেতিয়াও নহয় নীতিগত। আৰু সেই বস্তু কৰিবৰ কাৰণে দলে আপোনালোকক দায়িত্ব দিছে। মই সেইকাৰণে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মই আমাৰ মাষ্টাৰ ট্ৰেইনাৰ দুয়োগৰাকীয়ে শুভেচ্ছা জনাইছোঁ। মই আমাৰ দলৰ নেতৃত্বকো ধন্যবাদ জনাইছোঁ, কাৰণ এইটো সময়ৰ প্ৰয়োজন। এই প্ৰয়োজন আমি পালন কৰাটো দৰকাৰ। গতিকে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি সকলো ক্ষেত্ৰতে চাব লাগিব যাতে বিজেপি, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ মোদীয়ে যাতে আমাৰ সাধাৰণ মানুহৰ অধিকাৰ যাতে কাটিব নোৱাৰে, লাঘৱ কৰিব নোৱাৰে, সাধাৰণ মানুহক ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গতিকে আমি কংগ্ৰেছ দলৰ, কংগ্ৰেছ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই অকন্ত প্ৰহৰীৰ দৰে সজাগ দৃষ্টিৰে সৈতে চকুৰে চাই সকলো জানি বুজি আমাৰ সাধাৰণ মানুহৰ কংগ্ৰেছ দলৰ হৈ পেলাই আপোনালোকে সাধাৰণ মানুহৰ অধিকাৰ ৰক্ষা কৰিব বুলি ভাবি মই সকলোকে ধন্যবাদ জনাই শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ সচিবালয়ৰ সাংসদ অতুল বৰদলৈ ডাঙৰীয়ালৈ। আমাৰ প্ৰশিক্ষক ডাঙৰীয়াৰ লগতে সাংসদ বৰদলৈ ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিলে